নমস্কাৰ বন্ধু বান্ধৱীসকল আন এটি নতুন ভিডিঅলৈ আপোনালোকক স্বাগতম জনাইছো বন্ধু বান্ধৱীসকল আজিৰ ভিডিঅ'টোত আমি আসাম বাজেট 2024-25 ৰ কিছুমান গুৰুত্বপূৰ্ণ ডিসিজনৰ বিষয়ে আলোচনা কৰিম যেখিনি আমাক মানে ইম্প্যাক্ট কৰিব পাৰে বা গভৰ্ণমেণ্ট এমপ্লয়ীখিনিক ইম্প্যাক্ট কৰিব পাৰে তাৰ বিষয়ে আলোচনা কৰিম লগতে কিছুমান এপ্ৰিচিয়েবল কিছুমান ডিসিজনৰ বিষয়ে কথা পাতিম তো সব এই আসাম বাজেটত ভালেখিনি ভাল ডিসিজন লোৱা হৈছে লগতে কন্ট্ৰভাৰ্চিয়েল কিছুমান যিকিনো হক আজি আমি ভালখিনি আলোচনা কৰিম যিখিনি গুৰুত্বপূৰ্ণ বুলি মই ভাবিলো তাৰ বিষয়ে কিন্তু ভিডিওটো আৰম্ভ কৰাৰ আগতে মই আপোনালোকক এটা ৰিকুৱেষ্ট কৰিম যদি আপোনালোকে চেনেলটো নতুন আহিছে আৰু চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেন্তে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু যদি ভিডিওটো ভাল পাই থাকে হেকতে এটা লাইক কৰি দিব ঠিক আছে এতিয়া আগবাঢ়িছো আমাৰ মূল বিষয়বস্তুটো হৈছে আসাম বাজেট 2024-25 ৰ কিছুমান মানে ভাল পদক্ষেপ তাৰ ভিতৰত হৈছে মুখ্যমন্ত্ৰী নিযুত মইনা এটা স্কিম হয় তাৰ কাৰণে টোটাল ফান্ড এলোকেট কৰা হৈছে ₹240 crore মানে এই যে মুখ্যমন্ত্ৰী নিযুত মইনা আছে সেই আসনিৰ আন্ডাৰত কি বেনিফিট পাব আমাৰ অসমৰ ৰাইজে তাৰ ভিতৰত হৈছে বেসিক্যালি এটো গাৰ্ল চাইল্ড যিবিলাক আছে তেওঁলোকৰ কাৰণে হয় গাৰ্ল চাইল্ড ইন দা সেন্স গাৰ্ল ষ্টুডেন্টস সো প্ৰথম ক্লজটোত আছে 10 lakh girls to be supported with financial grants as admission incentive for their higher education মানে 10 লাখ ছাত্র নহয় দে only ছাত্রিক ফাইনান্সিয়াল গ্রান্টস দিয়া হবো as admission incentive মানে যদি এডমিশন লয় হায়ার ক্লাসত তেলকৰ কাৰণে মানে 10 লাখ ছাত্রিক মানে হে দিয়া হবো ফাইনান্সিয়াল ইনসেন্টিভ দিয়া হবো কাৰ কাৰণে দিয়া হবো এতিয়া আপোনালোকে গম পাব সেকেন্ড ক্লজটো সক admission incentive of 10,000 will be given to each girl student who joins class 11 যিসকল ছাত্ৰীয়ে ক্লাস 11 ত এডমিশন লব মানে মেট্ৰিক টু পাস কৰি যিসকল ছাত্ৰীয়ে ক্লাস 11 ত এডমিশন লব তেওঁলোকে এডমিশন ইনসেন্টিভ হিচাপে তেওঁলোকে 10,000 কোটি টকা পাব ঠিক আছে জাস্ট এডমিশন টু ললে হ'ব পঢ়ে নপঢ়ে হেতু পিছৰ কথা এডমিশন ললে তেওঁলোকে 10,000 কোটি পাই যাব ছাত্ৰীসকলে এগেইন ছাত্ৰসকলৰ কাৰণে নহয় only for girls ঠিক আছে next third clause to talk 12,500 will be paid to those girls who join graduation first year মানে যিসকল ছাত্ৰীয়ে গ্ৰেজুৱেচন ফাৰ্স্ট ইয়াৰত এডমিশন লব এই বছৰ নতুন কৰি যিসকলে হাই সেকেন্ডাৰী পাস কৰি গ্ৰেজুৱেচন ফাৰ্স্ট ইয়াৰত এডমিশন লব ছাত্ৰীসকলে সেই ছাত্ৰীসকলে 12,500 টকাকৈ এডমিশন ইনসেন্টিভ হিচাপে পাব ঠিক আছে then again fourth clause to talk আপোনালোকে for a girl doing her post graduation first year will be given 15,000 rupees মানে যিসকলে পোস্ট গ্ৰেজুৱেচনত এডমিশন লব গাৰ্ল চাইল্ড বা গাৰ্ল ষ্টুডেন্ট তেওঁলোকে 15,000 কৰি টকা পাব ঠিক আছে এইখিনি হল মুখ্যমন্ত্ৰী নিযুত মইনা বুলি স্কিমটো কৈছে টোটাল ফান্ড এলোকেটেড হল ₹240 crore নেক্সট আপডেটটো হৈছে হাউচিং লোনৰ বিষয়ে ঠিক আছে সো মই ডাইৰেক্টলি আপোনালোকক নোটিছখন দেখুৱাই দিছো নোটিছ ইন দা সেন্স আসাম কেবিনেটৰ যি মানে ইমেজ বিলাক পোষ্ট কৰিছে টুইটাৰ হ্যান্ডলত হেবিলাক দেখুৱাইছো মেকিং হাউচিং লোনস এফোর্ডেবল আপোনালোকে জানে যিবিলাক গভৰ্ণমেণ্ট এমপ্লয়ী হয় তেওঁলোকে গভ সাবসিডাইজ হাউচিং লোন লব পাৰে থ্ৰু আপোন ঘৰ যি লোন স্কিম আছে হেতুতে সেই ৰিগাৰ্ডিং কিছুমান ইয়াতে তথ্য দাঙি ধৰিছে আৰু তাৰ বিষয়ে কিবা আপডেটো আছে আপোনালোকে শুনি যাওক টু এসিস্ট state government employees avail affordable housing loans concurrence provided sanction and release of the budgeted amount of res মানে rupees 107.30 crore in financial year 2023-24 to meet interest subvention for FY 2023-24 to be disbursed to state government employees who avail housing loan under Apun Ghor subsidized housing loan scheme মানে জুৱা ফাইনান্সিয়াল ইয়াৰ 2023-24 যিসকলে আপোন ঘৰ হাউজিং লোনৰ স্কিমৰ থ্ৰুদি যিসকলে মানে হোম লোন লৈছে তেওঁলোকৰ যি সাবসিডিখিনি পোৱা মানে পাবলগীয়া টকাখিনি তেওঁলোকৰ বেংক একাউণ্টত পাই যাব এই ফাইনান্সিয়াল ইয়াৰত ঠিক আছে হেতু ফাৰ্স্ট ক্লজটোত কথা কৈছে দেন সেকেন্ড ক্লজত আছে সো ফাৰ 37,626 state government employees have availed benefits and approximately rupees 5,222 crore disbursed through banks মানে এতিয়ালৈকে বৰ্তমানলৈকে 37,626 গৰাকী
গভৰ্ণমেণ্ট ষ্টেট গভৰ্ণমেণ্ট এমপ্লয়ীয়ে এই স্কিমৰ থ্ৰু দি মানে বেনিফিট এভেইল কৰিছে আৰু কিমান কৰোৰ টকা ডিসবাৰ্স কৰা হৈছে সেইটো কৈছে ₹5,222 crores ডিসবাৰ্স থ্ৰু বেংকছ মানে বেংকত ডিসবাৰ্স কৰা হৈছে আৰু ঠিক আছে দেন নেক্সট এটা বহুত গুৰুত্বপূৰ্ণ আপডেট হৈছে সো কেইবছৰমান 2-3 বছৰমান আগতে সগে মই এক্স্যাক্টলি মনত নাই ইয়াৰটো অগ্নিবীৰ স্কিম এটা লঞ্চ কৰা হৈছিল ফৰ দি এপইন্টমেন্ট অফ নেভি আৰ্মি এণ্ড এয়াৰ ফোৰ্স ইন আৱাৰ মানে ফোৰ্সৰ যিখিনি ক্যাটাগৰী আছে সেইখিনিত মানে অগ্নিবীৰ স্কিমৰ থ্ৰু দি ৰিক্ৰুটমেন্ট আৰম্ভ হৈছিল আৰু সেই অগ্নিবীৰ স্কিম আপোনালোকে জানে 4 ইয়াৰ আৰু 10 ইয়াৰ থাকে সো তাৰ পিছত সেই অগ্নিবীৰ যিসকলে মানে উলাই আহিব অগ্নিবীৰৰ পৰা 25% ৰাখিব তাৰ বাকি 75% যি উলাই আহিব তেওঁলোকে কি কৰিব তেওঁলোকৰ কাৰণে তেতিয়া আমাৰ অসম চৰকাৰে কৈছিল যে কিবা এটা ৰিজাৰ্ভেশন দিব আমাৰ ষ্টেট গভৰ্ণমেণ্ট যিবিলাক ৰিক্ৰুটমেন্ট হয় তেওঁলোকৰ সো ইয়াতে মুখ্যমন্ত্ৰী ডাঙৰীয়া নহয় এজ এ হোল আসাম গভৰ্ণমেণ্টে ডিসিজন লৈছে বাজেটতো উল্লেখ কৰিছে ফাৰ্স্ট ক্লজ টু সক মই স্ক্ৰিনত দি দিছো বাৰু 10% ৰিজাৰ্ভেশন ফৰ এলিজিবল অগ্নিবীৰছ ইন আসাম পুলিচ যদি কোনোবাই মানে তেওঁলোকৰ অগ্নিবীৰ সাৰ্ভিস 10 ইয়াৰ কমপ্লিট কৰি উলাই আহে দেন তেওঁলোকে আসাম পুলিচৰ ইন্টাৰভিউ দিয়ে তেওঁলোকৰ কাৰণে এক্সট্ৰা 10% ৰিজাৰ্ভেশন থাকিব ঠিক আছে আসাম পুলিচত সো এটো এটা বহুত যদিও মুখে চলিছিল এতিয়া মানে এজ এ ৰুল এটা আহি গল সো যিসকল অগ্নিবীৰ আছে তেওঁলোকৰ কাৰণে এটা কি কম হকা বুলি ক'ব পাৰি এইখিনি আছিল কিছুমান মই ভাবো যে আপোনালোকে জানিবলগীয়া গুৰুত্বপূৰ্ণ ইম্পৰ্টেন্ট কিছুমান ক্লজ ইন আসাম বাজেট 2024-25 বাকি আৰু বহুত অন্যান্য বহুত ভাল মানে ইনভেষ্টমেন্টৰ কথা কৈছে মানে কোত কিমান ফান্ড স্যাংশন কৰা আছে হেবিলাক কোৱা হৈছে মই ইমান কবলৈ নাযাও আৰু মই কমাৰ্চৰ ষ্টুডেন্ট নহয় ইমান ডিটেইলিং মানে বুজিও নাপাও যিখিনি আমাৰ কাৰণে ইম্পৰ্টেন্ট আমাক ইম্প্যাক্ট কৰিব পাৰে যিসকল গভৰ্ণমেণ্ট এমপ্লয়ী আছে তেওঁলোকক ইম্প্যাক্ট কৰিব পাৰে বা ছাত্ৰ-ছাত্ৰী যিসকল আছে তেওঁলোকক ইম্প্যাক্ট কৰিব পাৰে লগতে যিসকলে ফিউচাৰ গভৰ্ণমেণ্ট এমপ্লয়ী হ'বলৈ গৈ আছে তেওঁলোককো হয়তো ইম্প্যাক্ট কৰিব কাৰণ হাউজিং লোনৰ কথা আছে আৰু সেই যি 5% এক্সট্ৰা মাৰ্কছৰ কথা হেতু আছে কাৰণ আপোনালোকেও নিশ্চয় এদিনাখন গভৰ্ণমেণ্ট এমপ্লয়ী হ'ব আৰু সেই 5% এক্সট্ৰা মাৰ্কছ আপোনাৰ নেক্সট জেনাৰেশন নাপাব বা আপুনি এটা সৰু চাকৰি পোৱাৰ পিছত নেক্সট আপুনি যদি ভাল কিবা চাকৰি এক্সাম দিব খোজে তেন্তে আপোনালোকে সেই 5% এক্সট্ৰা মাৰ্কছৰ পৰা বঞ্চিত হ'ব যিসকলৰ ঘৰত চাকৰি নাই বা যিসকলে চাকৰি নকৰে তেওঁলোকে সেই ফ্ৰীতে সেই 5% এক্সট্ৰা মাৰ্কছটো পাই যাব তেতিয়া অলপমান বুজি পাব আৰু যে প্ৰবলেমটো ক'ত সো শৰ্ট টাৰ্মৰ কাৰণে যিসকলৰ ঘৰত চাকৰি নাই বা যিসকলে চাকৰি নকৰে এই স্কিমটো সাপোৰ্ট কৰিব পাৰে এই ৰুলটো সাপোৰ্ট কৰিব পাৰে বাট ফৰ দা লং টাৰ্ম আপোনালোকে চাব সকলোৰে কাৰণ মানে এটা বেয়া প্ৰভাৱহে পেলাব ওভাৰঅল সো এখিনি আছিল আজিৰ ভিডিও যদি ভিডিওটো অকনো ভাল লাগে থাকে এটা লাইক কৰি দিব আৰু হয় যদি চেনেলটোত নতুন আহিছে তেন্তে প্লিজ সাবস্ক্ৰাইব কৰি দিব থ্যাংক ইউ লকমানটি নতুন ভিডিও